অনুপ্ৰেৰণা জনাইছিলোঁ। আজিৰ আমাৰ যি আৰ্ট এণ্ড এক্সিবিশ্যন, এই এক্সিবিশ্যন কেৱল চিত্ৰকলা প্ৰদৰ্শনী নহয়, ই এক প্ৰতিভা বিকাশৰ পটভূমি। ইয়াৰ প্ৰতিটো সৃষ্টিৰ মাজত প্ৰত্যেকটো শিশুৰ লুকাই থকা যিখিনি প্ৰতিভা তাক বিকাশ কৰিবলৈ আমাৰ আৰ্ট এণ্ড গোষ্ঠীৰ ফালৰ পৰা চেষ্টা কৰা হৈছিল। আমাৰ আৰ্ট এণ্ড গোষ্ঠী এনে এটা NGO বা এনে এটা দল, যি দলে কাৰো সহায় নোলোৱাকৈ নিজৰ গাঁঠিৰ ধন খৰচ কৰি ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি নিজেই আগবাঢ়ি ওলাই আহিছিলোঁ ৰাজবাৰী গাঁৱত। আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ নিদিয়াকৈ নোৱাৰোঁ, তেওঁলোকো আমাক বহুত সঁহাৰি জনালে। আমাৰ অনুষ্ঠানবিলাকত আহিলে, আমি দেওবৰীয়া চৰাৰ দৰে অনুষ্ঠান কৰিছিলোঁ। প্ৰত্যেক দেওবাৰে দেওবাৰে আমাৰ এই বিদ্যালয়তে কিছুমান শৈক্ষিক হওক, সাংস্কৃতিক হওক, বিভিন্ন ধৰণৰ অনুষ্ঠান আমি ইয়াতে পাতিছিলোঁ, যিসকলত আমাক বিপুল সঁহাৰি জনাইছিলে আমাৰ এই বিদ্যালয় আৰু স্থানীয় শিশুসকলে। গতিকে আমাৰ উদ্দেশ্য এটাই, শিশুসকলৰ আধ্যাত্মিক, সাংস্কৃতিক লগতে কলা কৌশল আদি সকলো ধৰণৰ বিকাশ ঘটা আৰু তেওঁলোক যাতে আগলৈ গৈ এজন ভাল ব্যক্তি হ'ব পাৰে, সমাজত এজন ভাল ব্যক্তিৰ ৰূপে থিয় দিব পাৰে, সেয়াই আমাৰ উদ্দেশ্য। আৰু আজিৰ এই অনুষ্ঠানৰ মাজেৰে আমি বিচাৰিছোঁ যে তেওঁলোকৰ মাজত যি প্ৰতিভা, যি কলা সোমাই আছে, সেয়া যাতে তেওঁলোকে প্ৰকাশ কৰিবলৈ এখন মঞ্চ পায়। আৰু তাৰেই প্ৰয়াসত আমি আজি বিমলা প্ৰসাদ চলিহাৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি এই অনুষ্ঠানটি গঢ়ি তুলিছোঁ। এই এক বছৰৰ সুন্দৰ যাত্ৰাত আমাৰ লগত থকাৰ বাবে সকলো শিশু, অভিভাৱক আৰু বিমলা প্ৰসাদ চলিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক এটা জেগা দিলে য'ত আমি ল'ৰা ছোৱালীখিনিক আনিবলৈ এটা জেগা পালোঁ, য'ত আমি ল'ৰা ছোৱালীখিনিৰ সৈতে কথোপকথন কৰিব পাৰিলোঁ, তেওঁলোকৰ হৃদয়ৰ কথা বুজিব পাৰিলোঁ, বা তেওঁলোকে কি হ'ব বিচাৰে সেইটো আমাক ক'ব পাৰিলে। সেইখিনি সুবিধা দিয়াৰ বাবে মই এই প্ৰধান শিক্ষক শিক্ষয়িত্ৰী বাইদেউ জ্যোতি বৰা বাইদেউক আমি ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ প্ৰত্যেকজন কৰ্মকৰ্তা, যি আৰ্ট এণ্ড গোষ্ঠীৰ সৈতে জড়িত। আৰু ধন্যবাদ জনাব বিচাৰিছোঁ মই ভোগাম ভূঞা ডাঙৰীয়াক। তেওঁ প্ৰত্যেকটো মুহূৰ্ততে আমাৰ আৰ্ট এণ্ড গোষ্ঠীৰ অভিভাৱক হৈ আমাৰ ওপৰত এখন হাত থৈ আমাক সদায় ভাল দিশত যাবলৈ আমাক যি উৎসাহ দিলে, তাৰ বাবে আমি ভোগাম ভূঞা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বিশ্বাস আৰু মৰম, আমাৰ এই বিশ্বাস আৰু মৰমেই আমাৰ এই সপোনটো বাস্তৱায়িত কৰিবলৈ আমাক সাহস দিব। আহক আগন্তুক দিনবোৰো একেলগে আৰু অধিক সপোন আঁকি, অধিক হৃদয় অনুপ্ৰাণিত কৰি এখন উজ্জ্বল ভৱিষ্যত গঢ়ি তোলোঁ। আহক আমি সকলো আগবাঢ়ি যাওঁ। ধন্যবাদ। আজিৰ সভাৰ উদ্দেশ্য ইমানেই।